99% কাম কৰি থকা মানুহ সুখী নহয় নিজৰ কামটো লৈ কিয় নহয় কি কৰিলে তেওঁলোক সুখী হ'ব পাৰিব আজিৰ ভিডিঅ'টোত এই বিষয়ে সবিশেষ কথা পাতিবলৈ চেষ্টা কৰিম নমস্কাৰ মই প্ৰাঞ্জলে স্বাগতম জনাইছো অন্য এটা ভিডিঅ'লৈ এই যে 99% মানুহৰ কথা কৈছো এই 99% মানুহৰ বিষয়ে আজি ক'ব গৈছো সেই 99% মানুহৰ ভিতৰত চাগে আপুনি পৰে কিন্তু সেই 99% মানুহৰ ভিতৰত মই নপৰো কাৰণ মই মোৰ ভাল লগা কাম কিছুমান কৰো যিবিলাক কাম কৰি মই মুখ খুব সুন্দৰকৈ মোৰ ডে টু ডে লাইফটো চলাই গৈছো প্ৰত্যেক ক্ষেত্ৰতে মই এনজয় কৰি গৈছো কাৰণ এনজয়মেন্ট মানে মই গৰবাত ঘুৰি ফুৰি চখ কৰি কথা কোৱা নাই মই মোৰ ভাল লগা কামটো কৰি গৈছো আজি যদি চাও প্ৰত্যেকজন মানুহে যিজন মানুহে ইনকাম কৰি আছে তেওঁলোকে নিজৰ প্ৰফেশন বা নিজৰ কামটো লৈ সুখী নহয় হবনো কিয় তেওঁ কৰি ভাল পাইছিলে তেওঁ খেলি ভাল পাইছিলে তেওঁ ভাল পাইছিলে কিতাপ পঢ়ি তেখেতে ভাল পাইছিলে গান গায় তেখেতে ভাল পাইছিলে ওয়ার্কআউট কৰি মানে জিমলৈ গৈ তেখেতে শৰীৰ চৰ্চা কৰি ভাল পাইছিলে আজি তেখেতে কামৰ তাৰণত আজি তেখেতে কিবা এটা বেলেগ ইনকাম কৰিবলগীয়াৰ বাবে তেখেতে কৰি আছে কমপ্লিট এটা বেলেগ কাম মানে আগতে যে আমি পঢ়িছিলো আপোনাৰ হবি কি সেই হবিটো আমি কোনো ফলো নকৰিলো সেয়া কিন্তু ডাঙৰ কথা নহয় আজি আমি ইনকাম সোর্স মানে আমাৰ পৰিয়ালটো চলাবলৈ বা নিজে চলিবলৈ কিবা এটা টকা উপাৰ্জন কৰিছো ঠিক আছে দ্যাট ইজ মাই প্ৰফেশন মই হেয়া প্ৰফেশন হিচাপে কৈছো মই হেতু কৰিব লাগিব মই হেতু কৰাটো প্ৰয়োজন হেতু নকৰিলে মই ভালকে চলিব নোৱাৰিম মই হৈ নাথাকিম কিন্তু তাৰ বাহিৰে মোৰ বহুখিনি সময় আছে যদি মই উলিয়াব পাৰো যিখিনি সময় ব্যৱহাৰ কৰি মই খেতি কৰিব পাৰো যিখিনি সময় ব্যৱহাৰ কৰি মই ফাৰ্মিং কৰিব পাৰো যিখিনি সময় ব্যৱহাৰ কৰি মই কিতাপ লিখিব পাৰো মানে কিতাপৰ বাবে লিখিব পাৰো বা বাতৰি কাকতৰ বাবে লিখিব পাৰো যিখিনি সময় ব্যৱহাৰ কৰি মই গান গাব পাৰো যিখিনি সময় ব্যৱহাৰ কৰি মই গিটাৰ বজাব পাৰো আৰু অজস্ৰ বহু কাম আছে দৰকাৰ হলে মই ফুৰিবলৈ যাব পাৰো সেইখিনি সময় ব্যৱহাৰ কৰি সময়ৰ ইউটিলাইজ কৰি কিন্তু আমি এতিয়া কি কৰিলো আমি আমাৰ সেই কামটো 9 to 5 যেটো আমাৰ জব আছে সেই জবটোৰ ওপৰতে আমি ইমানকৈ পৰিলো যে আমাৰ সেইটোকে আমি লাইফ বনাই ললো আপুনি ভাবে নেকি আপোনাৰ প্ৰফেশনটো আপুনি যেটো লৈ টকা উপাৰ্জন কৰি আছে সেইটো আপোনাৰ জীৱন হ'ব পাৰে আজি যদি জীৱন হ'ব পাৰে 99% মানুহ কিয় সুখী নহয় আজি মই নিজে মই এজন সুখী মানুহ মই মোৰ নিজৰ ক্ষেত্ৰত কওঁ মই এজন সুখী মানুহ মই প্ৰত্যেক ক্ষেত্ৰতে সুখী কাৰণ কিয় মই সেই মোৰ প্ৰফেশনটোৰ লগত মই এড কৰি এক্সট্ৰা কাম বহুতখিনি কৰি আছো যত মই ফোকাস কৰিব পাৰো মোৰ বেলেগ কৰিবলৈ বহুতখিনি কথা আছে যেনেকৈ মই আজি খেতি কৰিছো যেনেকৈ মই আজি ফাৰ্মিং কৰিছো যেনেকৈ মই আজি এই ভিডিঅটো প্ৰস্তুত কৰি আছো যত মই এটা মোৰ হবি যত মই এটা ভাল লগা কাম মই আপোনালোকৰ আগত প্ৰেজেন্ট কৰি দেখাই আছো যিটোৱে মোক সদায় উৎসাহ দি আছে আজি মোৰ প্ৰফেশনাল লাইফত যেনেকুৱা ধৰণৰ টেনচন নাথাকক কিয় যি কাম হৈ নাথাকক কিয় এইখিনি সময় যে মই আজি এনেকৈ আপোনালোকক দিছো বা আপোনালোকৰ বাবে মই কামটো কৰিছো সেই এটা ভাল লগা কাম মই কিন্তু কৰিব পাৰিছো আমি 99% সুখী নোহোৱা মানুহখিনিৰ ক্ষেত্ৰত মই কওঁ যে তেওঁলোকে এই হবি কামটো বাদ দিলে গতিকে আমি আজি দেখা পাওঁ সমাজত সাহিত্য চৰ্চা কমি গ'ল খেতি কমি গ'ল বা আপুনি দেখিব শৰীৰ চৰ্চা কমি গ'ল খেল কমি গ'ল এই বস্তুখিনি কিন্তু আমাৰ সমাজৰ পৰা কমি যোৱাৰ এটা ৰিজন সেই মানুহখিনি এই 99% মানুহে কিন্তু এই ক্ষেত্ৰত আগবাঢ়ি নাহিলে বা মন নিদিলে গতিকে আজি কমি গ'ল আজি যদি আপোনালোকে সুখী হ'ব বিচাৰে আপোনালোকে কৰি থকা চাকৰিটো বা আপোনালোকে কৰি থকা প্ৰফেশনটো আপোনালোকে নিজৰ হবিটো ফলো কৰক হবি জিতি হ'ব পাৰে এয়া নহয় যে হবি আপোনালোকে ইউটিউব ভিডিঅ' বনাব লাগিব কাৰোবাৰ বাবে হ'ব পাৰে মোৰ বাবে হ'ব পাৰে এইটো এটা হবি আপোনালোকৰ বাবে এইটো বস্তু নহবও পাৰে মোৰ বাবে আৰু বহুতো হবি আছে মোৰ বাবে কিতাপ পঢ়াটো হবি মোৰ বাবে কিবা এটা লিখাটো হবি মোৰ বাবে খেতি কৰাটো হবি মোৰ বাবে ওয়ার্কআউট কৰাটো হবি তেনেকৈ বিভিন্ন জনৰ বাবে বিভিন্ন জনৰ বেলেগ বেলেগ ধৰণৰ হবি হ'ব পাৰে সেই হবিখিনিৰ ওপৰত ফোকাস যদি কৰে সেই হবিখিনিৰ ওপৰত যদি আপোনালোকে অলপ সময় দিনটোৰ 1 ঘণ্টাটো সময় পায়
সেই এঘণ্টা সময় যদি আপোনালোকে দিয়ে আপোনালোকে দেখা পাব আপোনালোকৰ কাম যি আপোনালোকে কাম বুলি কৈছে সেই যে 9 to 5 জবটোতো আপোনালোকে খুব ভালকৈ সময় দিব পাৰিব কাৰণ আপুনি আপোনাৰ টাইমখিনি ইউটিলাইজ কৰিব জানিব য'ত আপোনালোকৰ চিন্তাটো থাকিব যে ইয়েছ মই এই কামটো ভালকৈ কৰি শেষ কৰিব লাগিব তাৰপিছতে মই মাইণ্ডটো ক্লিয়াৰ কৰিব বেলেগ কামত যাব পাৰিম আজি যদি মোৰ মাইণ্ডটো ব্লকেজ হৈ থাকে আজি কিবা এটা ক্ষেত্ৰত যদি মই যদি ৰখি থাকোঁ মই কিন্তু ইটো ক্ষেত্ৰতো আগবাঢ়িব নোৱাৰোঁ ঠিক কমপ্লিট আপোনালোকৰ ক্ষেত্ৰতো একেই বস্তুৱেই হয় আজি যদি কিবা এটা ক্ষেত্ৰত আপুনি যদি ৰখি যায় আপোনাৰ চবফালে ৰখি যাব গতিকে দুইফালে বা তিনিফালে য'ত পাৰে আপোনালোকে মিলাই পাৰফেক্টলি নিজৰ টাইম নিজৰ মন মগজু যদি সেই টাইম কৰি থাকোঁতে সেই বস্তুটো দি পিনি আপোনালোকে কাম কৰে আপোনালোকে দেখা পাব আপোনালোকক যিটো কামৰ বাবে 8 ঘণ্টা দিছে বা 8 ঘণ্টা লাগিছিলে সেই কামটো আপোনালোকে 3-4 ঘণ্টাত শেষ কৰিব পাৰিছে তাৰ পিছৰখিনি সময় আপোনালোকে থট প্ৰচেছ এটাত লগাই আপোনালোকে নিজৰ হবিটোও কিন্তু ফলো কৰি থাকিব পাৰিব বা পাৰে পৰাটো জৰুৰী কাৰণ আপুনি হ'ব লাগিব এজন সুখী মানুহ যদি এইখিনিয়ে নকৰে আপোনালোকে সেই 99% মানুহৰ মাজত থাকিব য'ত আপুনি সদায় আপোনাৰ অফিচলৈ যাবলৈ আপোনাৰ প্ৰফেশ্যনটোলৈ যাবলৈ বা আপোনাৰ দোকানখন চলাই আছে বা আপুনি ব্যৱসায় চলাই আছে সেই ব্যৱসায় যাবলৈ আপোনাৰ সদায় মনত কি হ'ব সোমবাৰটো আহিলে যাবৰ একেবাৰে ইচ্ছা নাই তাৰ বিপৰীতে সোমবাৰে বেছি উদ্যমেৰে যোৱাৰ প্ৰচেষ্টা যেতিয়া থাকিব তেতিয়া হ'বগৈ আপোনালোকে এজন সুখী মানুহ যিজন মানুহ আপুনি 99%ত নহয় 1%ত পৰিব এটা থট দিলোঁ মানে আপোনালোকে আপোনাৰ হবিটো ফলো কৰক কিয় কৈছোঁ সুখী হৈ থাকিবলৈ হ'লে আপোনাৰ প্ৰফেশ্যনটোক আপুনি হবি নহয় বহুতৰ কাৰণে নহয় বহুতৰ কাৰণে হয় সেই নোহোৱা মানুহকেইজনে কিন্তু নিজৰ হবিটো ফলো কৰি এটা খুব ধুনীয়া লাইফ বনাব পাৰিব খুব ধুনীয়া এটা জীৱন বনাব পাৰিব জীৱনটো সেই কাম কৰা সময়খিনিত নাই জীৱনটো কিন্তু উপভোগ কৰাত আছে য'ত আপোনালোকৰ উপভোগ কৰা ষ্টাইল বেলেগ বেলেগ হ'ব পাৰে ধন্যবাদ থেংক ইউ